বিষয়টো মই জানো আৰু মই যিমান দূৰ বিশ্বাস কৰোঁ আমাৰ পুলিচে ইয়াৰ ওপৰত ইনকুৱাৰী ল'ব আৰু নগাঁৱত যিটো ঢাকাই পট্টি নাম আছে সেইটো মই ডিচিক কৈছোঁ সোনকালে বদলাই এটা অসমীয়া নাম কৰি দিবৰ কাৰণে। আৰু স্যাৰ শিৱসাগৰতো যিহেতু শিৱসাগৰৰ যি নাগৰিক সভা হৈ আছে বা যি বিতৰ্ক চলি আছে তাৰ ওপৰত মই কমেণ্ট দিব নোখোজোঁ, কাৰণ এয়া শিৱসাগৰৰ স্থানীয় ৰাইজৰ কথা। কিন্তু অসমত আমি যি উচ্ছেদ চলাইছোঁ 29 লাখ বিঘা মাটি আমি খালী কৰিব লাগিব। এতিয়ালৈকে 1.5 লাখ মানলৈকে গৈ পাইছে। গতিকে আমি বহুত দূৰ কাম কৰিব বাকী আছে আৰু আমি কাম কৰি গৈছোঁ। বিষয়টো মই জানো আৰু মই যিমান দূৰ বিশ্বাস কৰোঁ আমাৰ পুলিচে ইয়াৰ ওপৰত ইনকুৱাৰী ল'ব আৰু নগাঁৱত যিটো ঢাকাই পট্টি নাম আছে সেইটো মই ডিচিক কৈছোঁ সোনকালে বদলাই এটা অসমীয়া নাম কৰি দিবৰ কাৰণে। আৰু স্যাৰ শিৱসাগৰতো যিহেতু শিৱসাগৰৰ যি নাগৰিক সভা হৈ আছে বা যি বিতৰ্ক চলি আছে তাৰ ওপৰত মই কমেণ্ট দিব নোখোজোঁ, কাৰণ এয়া শিৱসাগৰৰ স্থানীয় ৰাইজৰ কথা। কিন্তু অসমত আমি যি উচ্ছেদ চলাইছোঁ 29 লাখ বিঘা মাটি আমি খালী কৰিব লাগিব। এতিয়ালৈকে 1.5 লাখ মানলৈকে গৈ পাইছে। গতিকে আমি বহুত দূৰ কাম কৰিব বাকী আছে আৰু আমি কাম কৰি গৈছোঁ।